Akbar Real Estate সকলোকে স্বাগতম জনাইছো। ডিব্ৰুগড় will known as the tea city of India, যিটো বৰ্তমান অসমৰ দ্বিতীয়খন ৰাজধানী হ'বলৈ গৈ আছে। যিসকলে ডিব্ৰুগড়ত নিজৰ সপোনৰ ঘৰখন সাজিবলৈ বিচাৰিছে বা ইনভেষ্টমেণ্টৰ উপলক্ষে মাটি ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো তেখেতলোকৰ বাবে। চৌকিডিং এছটিচি বাছ ষ্টেচনৰ পৰা মাত্ৰ 1 বা 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত চিৰিংচাপৰি এৰিয়াৰ থানাগুলিত এই মাটি টুকুৰা বিক্ৰীৰ বাবে আছে। 5 কঠা মাটি প্লটিং কৰি প্লেচ চেল কৰা হৈছে। আপোনালোকৰ যি ধৰণে সুবিধা হয় ঠিক সেইমতে আমাৰ পৰা ক্ৰয় কৰিব পাৰে। এক কথা দুই কথা তেনেকৈ কয়। আকবৰ ৰিয়েল এষ্টেটলৈ সকলোকে স্বাগতম জনাইছো। ডিব্ৰুগড় will known as the tea city of India, যিটো বৰ্তমান অসমৰ দ্বিতীয়খন ৰাজধানী হ'বলৈ গৈ আছে। যিসকলে ডিব্ৰুগড়ত নিজৰ সপোনৰ ঘৰখন সাজিবলৈ বিচাৰিছে বা ইনভেষ্টমেণ্টৰ উপলক্ষে মাটি ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো তেখেতলোকৰ বাবে। চৌকিডিং এছটিচি বাছ ষ্টেচনৰ পৰা মাত্ৰ 1 বা 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত চিৰিংচাপৰি এৰিয়াৰ থানাগুলিত এই মাটি টুকুৰা বিক্ৰীৰ বাবে আছে। 5 কঠা মাটি প্লটিং কৰি প্লেচ চেল কৰা হৈছে। আপোনালোকৰ যি ধৰণে সুবিধা হয় ঠিক সেইমতে আমাৰ পৰা ক্ৰয় কৰিব পাৰে। এক কথা দুই কথা তেনেকৈ কয়।